মানে আজি আমার গাঁৱতে এটা ল'ৰা ভাওলাগুৰি মই এটা ল'ৰাক ধৰিছোঁ ড্ৰাছ খাই থাকে চুৰি কৰি থাকে তাৰপিছত মই ধৰিছোঁ যে তই কাৰ পৰা মাৰল 2-3টা চৰ মাৰিছোঁ মাৰাৰ পিছত কল যে মই বিশালৰ পৰা মাৰলো বিশাল ক'ত থাকে কৈ থাকে যে পাগলাস্থান থাকে মই কলং তেনেহ'লে তাক ফোন লাগা মাল লাগে 3-4টা ক তাৰপিছত কল যে মাল লাগে মোক ই কৈ আছে মইতো যাব নোৱাৰো মই মোৰ মানুহকেইটা পাঠাই দি আছো তই 2 নম্বৰ গেটৰ ওচৰত আহ তাৰপিছত মই 2 নম্বৰ গেটৰ ওচৰত আহিলো তাক ফোন ফোন মাৰিলি তাক তাৰপিছত কৈ আছে যে অলপ ভিতৰত তাত আহিলো মিষ্টি দোকানৰ ওচৰত তাত তাৰপিছত কৈ আছে আৰু অলপ আগত তাৰপিছত মই এটা এই ওচৰত আহিলো আৰু পিছত ই 2টা ল'ৰা আহিল মই একলা আহিছো মোৰ পিছত আৰু 2টা ল'ৰা আছিল ই ধৰিব পিছত পৰিছে ই পইচা দিব খুজি আছে পইচাটো তাৰ লগত নাই ই যাব খুজিছে মই চাবি লৈছো মই কৈছো যে মই 2000 টাকা দিছো মই মানে বেৰেনটো খাটাইছো না মই কৈছো যে তাক 2000 টাকা দিছো মই মাল দিবা লাগিব তাৰ পিছত যাব পাৰিব মানে মোৰ মানুহকেইটা আহিব লাগে না তাৰ পিছত ই মোৰ মানুহকেইটা আহিল মই যেটো লম্বা কৰি যেটো আছিল তাক মই পাছৰ পৰা ধৰিলো ধৰাৰ মইতো তাৰ নামটো নাজানো না তাৰ পিছত এনেকা কি কৰিল মই এনেকা ধৰিছো না উষা লম্বা যেটো এইটো মই এনেকা কৰি ধৰিছো পাছফালৰ পৰা ই কি কৰিছে এনেকা কৰি এটা পকেট আছে এনেকা কৰি পকেটত হাত দি কিনে এনেকা কৰি তাক ফেলাই দিল জংগলত ফেলাই দিছে মইতো তাৰ পিছত আৰু এটা তাৰ লগত ল'ৰা আছিল এইফালে পলাইছে আমাৰ মানুহকেইটা দৌৰাই যাই কিনে এটা বাড়িৰ ভিতৰত তাক ধৰি লৈ আহিছে এইটো মুছলিম ল'ৰা মই চিনি নাপাওঁ এটা এই বেচাই থাকে মানে মোৰ গাঁওখিনি একদম চুৰি কৰি একদম ধ্বংস কৰি দিছে ইয়াৰ কাৰণে মই ভাবি আছো যে আমাৰ গাঁওখন ঠাণ্ডা কৰিব লাগে মানুহকেইটা ধৰিব লাগে এই পাগলাস্থানৰ বিশালক আগত ধৰিব লাগে ল'ৰাজনৰ নামটো আছিল নামটো কিবা আছিল ই কিবা নাম কৈ আছিল না কিবা এটা নাম কৈছিল মোৰ বিশাল নহয় বিশালটো ই পাগলাস্থান হয় এই মেইন লিডাৰ হয় আৰু এটা কিবা নাম কৈ গুলজাৰক মই ধৰিছিলো গুলজাৰ তাৰপিছত ইয়াৰ পৰা মাললৈ কৈ আছিলে তাৰপিছত একে ধৰিলো এতিয়া ধৰিছে তাৰপিছত ৰাইজে ধৰিছে পুলিচে লৈ গ'ল পুলিচত লৈ গৈছে কি আহ্বান জনাব পুলিচৰ চৰকাৰখনক পুলিচৰ মই আহ্বান মই জানালো ইয়াক শাসন কৰিব লাগে ইয়াৰ যেটো মেইন লিডাৰ আছে এইকেইটাক ধৰিব লাগে এইটো ধৰিলে গাঁওখিনি একদম ঠাণ্ডা হ'ব নহ'লে তো একদম চুৰি কৰি গাঁওখন একদম শেষ কৰি দি আছে